কোকৰাঝাৰত চাওতাল ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীত প্ৰতিবাদী গণসমদল ডিমলগাঁও খেলপথাৰৰ পৰা গ্ৰীণ ফিল্ডলৈ বাহিৰ এই সমদল জনজাতিকৰণৰ লগতে মাটিৰ পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হয় সঁচাকৈ প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সমন্বয় সমিতি তৰফৰ পৰা যেহেতু আজি চাবলৈ গ'লে আদিবাসী চাওতালসকল উৰাও মুণ্ডাসকল খাৰিয়াসকল দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছে আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে আৰু এইবুলি আমি শুনিবলৈ পাই আছোঁ যেহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই এটা আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ যোজা চলাইছে তো এইটোৰ ক্ষেত্ৰত আমি আজিৰ দিনত চাবলৈ পাই আছোঁ এছাম জনগোষ্ঠীয় লোকে যে আদিবাসীসকল যে অতীতৰ পৰা ইয়াৰে বাসিন্দা হয় যেহেতু আদিবাসীসকল পূৰ্বপুৰুষৰ পৰা ইয়াত আছে যেহেতু অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয় আৰু আমি ইতিহাস যদি আজিৰ দিনত চাবলৈ যায় প্ৰথম অসমত থকা মানুহ হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠী আৰু হে আজিৰ দিনত আমি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষতে আজি বিৰছা মুণ্ডা গৌৰৱ দিৱস পালন কৰি আছে আৰু সেই বিৰছা মুণ্ডাৰ বহকে আজিৰ দিনত অসম চৰকাৰে চিনাত ভুল কৰি আছে তো সেই গতিকে আমি যেহেতু দীৰ্ঘদিন ধৰি আমি আন্দোলনেই কৰি আছোঁ আজিলৈকে সমস্যাটো সমাধান হোৱা নাই যদিও অলপ গ্ৰীণ ছিগনেল পাইছোঁ 25 তাৰিখত এটা প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে যাতে এই প্ৰতিবেদনটো যাতে স্পষ্টকৈ আদিবাসী চান্তাল হিচাপত উৰাও হিচাপত মুণ্ডা হিচাপত যাতে দাখিল কৰে এইটোক লৈ আজিৰ এই দল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা তথা আমাৰ বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ আৰু এই বিশাল গণসমাৱেশ আয়োজন কৰাত আমাৰ কোকৰাঝাৰ জিলাত যিমান আদিবাসী ছাত্ৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ জাতীয় দল সংগঠন আছে সবে একেলগে যৌথভাৱে আজি আমি কোকৰাঝাৰত চাওতাল ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীত প্ৰতিবাদী গণসমদল ডিমলগাঁও খেলপথাৰৰ পৰা গ্ৰীণ ফিল্ডলৈ বাহিৰ এই সমদল জনজাতিকৰণৰ লগতে মাটিৰ পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন স্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হয় সঁচাকৈ প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সমন্বয় সমিতি তৰফৰ পৰা যেহেতু আজি চাবলৈ গ'লে আদিবাসী চাওতালসকল উৰাও মুণ্ডাসকল খাৰিয়াসকল দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছে আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে আৰু এইবুলি আমি শুনিবলৈ পাই আছোঁ যেহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই এটা আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ যোজা চলাইছে তো এইটোৰ ক্ষেত্ৰত আমি আজিৰ দিনত চাবলৈ পাই আছোঁ এছাম জনগোষ্ঠীয় লোকে যে আদিবাসীসকল যে অতীতৰ পৰা ইয়াৰে বাসিন্দা হয় যেহেতু আদিবাসীসকল পূৰ্বপুৰুষৰ পৰা ইয়াত আছে যেহেতু অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয় আৰু আমি ইতিহাস যদি আজিৰ দিনত চাবলৈ যায় প্ৰথম অসমত থকা মানুহ হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠী আৰু হে আজিৰ দিনত আমি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষতে আজি বিৰছা মুণ্ডা গৌৰৱ দিৱস পালন কৰি আছে আৰু সেই বিৰছা মুণ্ডাৰ বহকে আজিৰ দিনত অসম চৰকাৰে চিনাত ভুল কৰি আছে তো সেই গতিকে আমি যেহেতু দীৰ্ঘদিন ধৰি আমি আন্দোলনেই কৰি আছোঁ আজিলৈকে সমস্যাটো সমাধান হোৱা নাই যদিও অলপ গ্ৰীণ ছিগনেল পাইছোঁ 25 তাৰিখত এটা প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে যাতে এই প্ৰতিবেদনটো যাতে স্পষ্টকৈ আদিবাসী চান্তাল হিচাপত উৰাও হিচাপত মুণ্ডা হিচাপত যাতে দাখিল কৰে এইটোক লৈ আজিৰ এই দল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা তথা আমাৰ বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ আৰু এই বিশাল গণসমাৱেশ আয়োজন কৰাত আমাৰ কোকৰাঝাৰ জিলাত যিমান আদিবাসী ছাত্ৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ জাতীয় দল সংগঠন আছে সবে একেলগে যৌথভাৱে আজি আমি